শিক্ষাৰ্থীয়ে জীৱনৰ ভিন্ন বয়সত ভিন্ন পৰিস্থিতি অতিক্ৰম কৰি সফল হয় বা সফলতাৰ শীৰ্ষত আৰোহণ কৰে। এই ছাত্ৰ জীৱনতো কিছু কথা আচলতে গোপনে ৰাখিবলগীয়া আছে, যিটো কথা বহু পলমকৈহে বহু শিক্ষাৰ্থীয়ে অনুধাৱন কৰিব পাৰে। কিছুমান কথা গোপনে ৰাখিব লাগে সহপাঠীৰ পৰা, আৰু কিছুমান গোপনে ৰাখিব লাগে পিতৃ-মাতৃৰ পৰা, আৰু কিছুমান কথা মুঠেই গোপনে ৰাখিব নালাগে পিতৃ-মাতৃৰ পৰা। গোপনীয় ৰক্ষা কৰিলে অদৰকাৰী মানসিক উদ্বেগ হ্ৰাস পায়, অদৰকাৰী তুলনা নাথাকে, মানুহে কি ধৰণে বিশ্লেষণ বা বিচাৰ কৰে সেইটো আচলতে মানুহৰ নিজস্ব কথা, যদিও গোপনীয়তা যদি ৰক্ষা কৰি চলা যায় অদৰকাৰী সমালোচনাৰ পৰাও নিজকে ৰক্ষা কৰিব পাৰি, অন্ততঃ মানসিক সুশান্তি থাকে। প্ৰতিজন শিক্ষাৰ্থীৰ নিজস্ব কিছুমান সপোন থাকে। কোনোবাই চিকিৎসক হ'ব খোজে, কোনোবাই IAS, IPS বা অসামৰিক যিকোনো সেৱাত যোগদান কৰিব বিচাৰে, সকলোৰে থাকে। কিছুমানে সংগীত ক্ৰীড়া ক্ষেত্ৰক নিজৰ কেৰিয়াৰ হিচাপে বাছনি কৰিব খোজে। যদি শিক্ষাৰ্থীসকলে নিজৰ সপোনবোৰ সকলোকে ৰাজহুৱাকৈ কৈ ফুৰে, তেতিয়া কোনোবাই নহয় কোনোবাই নিৰুৎসাহিত কৰিব পাৰে। তই জানো এইটো পাৰিবি। কোনোবাই ঈৰ্ষা কৰিব পাৰে, এইডালো হ'লনে কেৰিয়াৰ। পৰিয়াল আত্মীয় স্বজনৰ পৰা হেঁচাৰ সন্মুখীন হ'ব পাৰে। গতিকে জীৱন যাত্ৰা পথত আত্মবিশ্বাসী আৰু সুস্থিৰ এটা পৰিৱেশ নোপোৱালৈকে ব্যক্তিগত লক্ষ্য উদ্দেশ্য গোপনে ৰখাটো বুদ্ধিমানৰ কাম। নীৰৱে কাম কৰি যোৱা আৰু যেতিয়া সফলতা লাভ হ'ব সেয়া আটাইতকৈ শক্তিশালী চিঞৰ হৈ পৰিব। সেইকাৰণেই নীৰৱে লক্ষ্য নিৰ্ধাৰণ কৰি লক্ষ্যত যেতিয়া উপনীত হোৱা যায় তেতিয়া সেইটো হৈ পৰে মাইকত চিঞৰাতকৈও অধিক ডাঙৰ শব্দ। আৰু এটা কথা, প্ৰতিজন ছাত্ৰৰে পঢ়াৰ পদ্ধতি সম্পূৰ্ণ বেলেগ। সকলোৰে পঢ়াৰ আৰু মনত ৰখাৰ অভিনৱ কৌশল থাকে। কোনে কি কৌশল অৱলম্বন কৰি পঢ়া মনত ৰাখে তাতো এটা গোপনীয়তা থাকিব লাগে। কিয় কৈছোঁ, বেলেগৰ আগত নিজৰ পঢ়াৰ পদ্ধতিৰ বিষয়ে যেতিয়া কৈ দিয়া হয় কোনোবাই ঠাট্টা মস্কৰা কৰিব পাৰে। তই 6 ঘণ্টাহে পঢ়, মইতো 8 ঘণ্টা পঢ়োঁ। কোনোবাই অনুসৰণ কৰিব পাৰে, কোনোবাই পদ্ধতিৰ বিষয়ে সমালোচনা কৰি অধ্যয়নত ব্যাঘাত জন্মাব পাৰে। নিজৰ মানসিক শান্তিৰ বাবেই পঢ়াৰ কিটিপ কাইদা সন্দৰ্ভত নীৰৱতা অৱলম্বন কৰাটো ভাল। পৰীক্ষাত লাভ কৰা ফলাফল বা নম্বৰ সম্পৰ্কতো গোপনীয়তা ৰক্ষা কৰাৰ প্ৰয়োজন আছে। কৈ ফুৰাৰ প্ৰয়োজন নাই। পৰীক্ষাত পোৱা নম্বৰ কেৱল সংখ্যা নহয়, এক ধৰণৰ আৱেগিক ট্ৰিগাৰ। যদি ছাত্ৰ ছাত্ৰীসকলে সহপাঠী বা আত্মীয় স্বজনক বা যাক লগ পায় তেওঁলোকক যদি প্ৰতিটো পৰীক্ষাৰ প্ৰতিটো স্ক'ৰ কৈ ফুৰে, ইয়াৰ ফলত তুলনা আহিব পাৰে। কোনোবাই জোকাই বিভ্ৰান্ত কৰিব পাৰে, এয়াহে নম্বৰ পালি নে কম নম্বৰ পালি। বেছি নম্বৰ পালে ঈৰ্ষা কৰিব পাৰে, আৰু অতি ভাল স্ক'ৰ কৰিলে অতি মাত্ৰা প্ৰশংসা হ'ব পাৰে, যিটো দুয়োটাই চৰম ক্ষতিকাৰক। নিজৰ গ্ৰোথ বা উন্নতিৰ কথা গোপনে ৰাখি ছাত্ৰ ছাত্ৰীসকলে সেইকাৰণেই নিজৰ উন্নতি কৰিবলৈ হ'লে এনেকৈ আগবাঢ়িব লাগিব। আনৰ ওচৰত কিবা এটা প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ ফলত আত্মবিশ্বাস বাঢ়িব আৰু এটা ৰেজিষ্টেন্স কেপাচিটি বাঢ়িব। এটা কথা মনত ৰখা ভাল, সহপাঠীসকল বন্ধু হয়েই, বন্ধু হোৱাৰ সমান্তৰালকৈ কিন্তু ক্লাছত তেওঁলোক প্ৰতিদ্বন্দ্বীও। সেইবাবে কি কথা শ্বেয়াৰ কৰিব বা নকৰিব তাতো এটা সীমাৰেখা থকা ভাল, এটা বাউণ্ডেৰী। এইকেইটা কথা পৰাপক্ষত সহপাঠীৰ সৈতে এৰাই চলা ভাল। নম্বৰ 1, পৰীক্ষা বহি জমা দিয়াৰ আগতে সম্পূৰ্ণ উত্তৰ বা এছাইনমেণ্টৰ তথ্য প্ৰকাশ কৰা নকৰিব। 2, আপুনি কিমান ঘণ্টা পঢ়ে সেইটো কোৱাৰ পৰা বিৰত থকাটো ভাল। নম্বৰ 3, ব্যক্তিগত পৰিয়ালৰ বিষয়, আৱেগিক সংগ্ৰাম, আৰ্থিক সমস্যা এইবোৰ বিষয়েও আলোচনা কৰা উচিত নহয়। নম্বৰ 4, ব্যক্তিগত জীৱন, সম্পৰ্ক বা নিৰাপত্তাহীনতাৰ বিষয়ে আপুনি যদি বেছিকৈ কৈ থাকে, ফিনান্সিয়েল ইনচিকিউৰিটিৰ কথা, তাকো লাহে লাহে কমাই আনক। বন্ধুত্ব গঢ়িব লাগে আস্থা আৰু সন্মানৰ ওপৰত ভিত্তি কৰি, কথাবোৰ অভাৰ শ্বেয়াৰিং কৰি নহয়। যি অভ্যাসে কেতিয়াবা ক্ষতি কৰিব পাৰে, দুখ দিব পাৰে, কষ্ট দিব পাৰে। এই পৃথিৱীত যিমান বেছি বন্ধু বান্ধৱী গোটালেও পিতৃ মাতৃতকৈ বেছি কোনেও ভাল নাপায় সন্তানক। কোনো স্বাৰ্থ নোহোৱাকৈ সন্তান যিকোনো পৰিস্থিতিত সফল হোৱাটো বিচাৰে একোগৰাকী পিতৃ মাতৃয়ে, সকলোৰে পিতৃ মাতৃয়ে। সেইকাৰণে বহু সময়ত পিতৃ মাতৃৰ সৈতে বহু কথাই পাতিব পাৰি। পিতৃ মাতৃয়ে কেতিয়াও ভুল পথেৰে যাবলৈ নকয়। আমি ছাত্ৰ জীৱনত পিতৃ মাতৃক আউটডেটেড বুলি বহুতেই ভাবোঁ, বহুতেই ভাবি পেলাওঁ।
আচলতে তেওঁলোকেই আমাৰ প্ৰকৃত পথ প্ৰদৰ্শক পিতৃ মাতৃৰ ওচৰত ছাত্ৰ ছাত্ৰীসকলে কেতিয়াও কিছুমান কথা লুকাব নালাগে মানে গোপনীয় কৰিব নালাগে যিবোৰ কথা মুকলিকৈ আলোচনা কৰাৰ দৰকাৰ তাৰ ভিতৰত উল্লেখযোগ্য কেইটামান কৈছোঁ নম্বৰ 1 মানসিক স্বাস্থ্য সম্পৰ্কীয় সংগ্ৰাম মানে যদি কিবা মানসিক ষ্ট্ৰেছ হৈছে উদ্বেগ হৈছে মানসিক সমস্যা হৈছে তেতিয়া সেই কথা তৎকালে পিতৃ মাতৃৰ সৈতে পাতা উচিত নম্বৰ 2 পঢ়াত যদি কিবা অসুবিধা পাইছে যে অসুবিধাত প্ৰকৃততে সহায়ৰ প্ৰয়োজন আছে সেই কথাও তৎক্ষণাৎ পিতৃ মাতৃৰ সৈতে পতা উচিত নম্বৰ 3 কোনোবা স্কুল কলেজত যদি শাৰীৰিক মানসিক হাৰাশাস্তি নিৰ্যাতন চলাইছে সন্মুখীন হৈছে সেই কথা পতা উচিত নম্বৰ 4 কিবা কথাত বিফল হৈ যদি আত্মবিশ্বাস হেৰুৱাই পেলাইছে সেই কথাও পিতৃ মাতৃৰ সৈতে সোনকালে পতা উচিত এতিয়া কিন্তু ছাত্ৰ ছাত্ৰীসকলে কোনবোৰ কথা পিতৃ মাতৃক নোকোৱাকৈ থকা দৰকাৰ আছে দুই এটা কথা আছে যিবোৰ কথা নকলেও চলি যায় যেনে অধ্যয়ন পদ্ধতি যেতিয়ালৈকে পঢ়া শুনা ঠিকই চলি আছে অসুবিধা হোৱা নাই ষ্টাডি মেথড নকলেও হ'ব সৰু ব্যক্তিগত লক্ষ্য যেতিয়ালৈকে সেইবোৰ নিশ্চিত নহয় পাবই বুলি বন্ধুত্ব যদি আস্থা আছে কিন্তু কোনো সেই বন্ধুত্বৰ পৰা ক্ষতি নাই তেনে কথা নকলেও চলি যায় লক্ষ্য উদ্দেশ্য পিতৃ মাতৃৰ পৰা লুকুৱাই ৰখাৰ প্ৰয়োজন নাই কিন্তু যদি ব্যক্তিগত স্পেচ কেতিয়াবা প্ৰয়োজন হয় তেতিয়া সেই কথা নকলেও একো যদি ক্ষতি নহয় প্ৰতিটো আৱেগিক কথা সকলোৰে লগত পতাৰ আচলতে প্ৰয়োজন নাই প্ৰতিটো পৰিকল্পনাৰ কথা বন্ধু বান্ধৱীক জনাই আগবাঢ়িব লাগিব বুলিও কোনো কথা নাই যদিহে সেই সিদ্ধান্ত সঠিক আৰু যেতিয়া ছাত্ৰ ছাত্ৰীসকলে কিছুমান বিশেষ বস্তু গোপনে ৰাখিবলৈ শিকে তেতিয়াই তেওঁলোকৰ মৰ্যাদা তেওঁলোকৰ আত্মবিশ্বাস আৰু তেওঁলোকৰ প্ৰেৰণা সুৰক্ষিত হয় নীৰৱতায়ো বেছিভাগ সময়ত নিজৰ গ্ৰোথ বা উন্নয়ন সুনিশ্চিত কৰে নীৰৱে কাম কৰি যোৱা আৰু কামটোৰ যিটো ফলাফল সেইটো ডাঙৰ শব্দ হ'ব আৰু যেতিয়া ছাত্ৰ জীৱনৰ পিছত কৰ্মজীৱন আৰম্ভ হ'ব তেতিয়াও আমি সকলোৱে কিছুমান কথা গোপনে ৰখা উচিত পৰৱৰ্তীত এই কথাখিনি যিকেইটা কথা এতিয়া কম সেইকেইটা কথাত মন দিব কৰ্মজীৱন আৰম্ভ হোৱাৰ পিছতো ছাত্ৰ জীৱন শেষ হোৱাৰ পিছতো সদায় মনত ৰাখি চলিব 1 নতুন গাড়ী কিনি উল্লাস নকৰিব নতুন মোবাইল কিনিছে দেখুৱাই নুফুৰিব আজিৰ টপ মডেল বা টপ ফোনটো কাইলৈ আউটডেটেড হৈ যাব আজিকালি তেনেকুৱাই আজি Pro 16 আছে কাইলৈ Pro Max 17 ওলাব 18 আহিব এইবোৰ গাড়ী মোবাইল কেৱল প্ৰয়োজনীয় আহিলা গাজেট জীৱনৰ সম্পদ নহয় এনেকৈ ভাবি যদি দামী গাড়ী দামী মোবাইলৰ মুখ এৰিব পাৰিছে আপুনি সঁচাকৈ এজন বেলেগ ধাতুৰে গঢ়া মানুহ হৈ পৰিব আপোনাক সেলুট দিব সকলোৱে 2 বহুতে আপোনাক সমালোচনা কৰে এতিয়াও কৰে প্ৰশংসাও কৰে কেতিয়াবা এজন মানুহৰ এটা কথাই দিনটোৱে আপোনাৰ বৰবাদ কৰি পেলায় কেতিয়াবাতো এনেকুৱাও হয় আপোন মানুহে এনে একোটা কথা সুধি দিয়ে কৈ দিয়ে সব খেলিমেলি হৈ যায় কোনে কি কৈছে কি ভাবিছে এইটো কেতিয়াও পাত্তা দি নাথাকিব এই পৃথিৱীৰ প্ৰতিদিন তেনেকুৱা অজস্ৰ মানুহ পাব যিয়ে কেৱল নিজকে জাহিৰ কৰিবলৈকে আপোনাক তল পেলোৱাৰ চেষ্টা কৰিব আপোনাক হিউমিলেট কৰিব তেনে মানুহক যদি মুঠেই পাত্তা দিয়া নাই আপুনি সঁচাকৈ জীৱন জীয়াবলৈ শিকি গৈছে জীৱনত এইবোৰ কথা মনত ৰখা দৰকাৰ 3 জীৱনটোত আপুনি ঠিকে থাকে গৈ থাকোতে কেতিয়াবা খলাবমা পাবই আপুনি ড্ৰাইভাৰ ঠিকই আছিল কিন্তু বেলেগে খুন্দিয়াই দিলে কি কৰিব আমাৰ মনুষ্য জীৱনত ঘটা ঘটনা কিছুমান তেনেকুৱাই আমাৰ নিয়ন্ত্ৰণত নাথাকে যিবোৰ কথাত আপোনাৰ বা মোৰ কোনো নিয়ন্ত্ৰণেই নাই সেইবোৰ কথাত সময় নষ্ট আচলতে কৰা উচিত নহয় যি ঘটিছে গ্ৰহণ কৰাৰ মানসিকতা যদি আপুনি লৈছে এটা দীঘল উশাহ লৈ যদি আপুনি পৰাজিত হৈ আকৌ চেষ্টা কৰাৰ অভ্যাস গঢ়ি তুলিছে আপুনি সঁচাকৈ জীৱন জিনিবলৈ শিকি পেলাইছে অতীতটোৱে আজিকালি আপোনাক খেদি নুফুৰে ভৱিষ্যতে কি হ'ব বুলিও আপুনি টেনচন লৈ নাথাকে বৰ্তমানটোক আপুনি জীয়াবলৈ শিকি পেলালে উপভোগ্য কৰি তুলিবলৈ সকলো প্ৰকাৰে আপুনি চেষ্টা কৰিব পাৰিছে ভৱিষ্যত সম্পৰ্কে পৰিকল্পনা থাকিব বেয়া কথা নহয় পৰিকল্পনা মতে নহলেও আপুনি ভাগি নপৰে যদি কথাবোৰ এনেকৈ আপুনি ভাবিব পৰা হৈছে আপোনাক সেলুট দিব লাগিব 5 এই পৃথিৱীত পৰিৱৰ্তনৰ নিয়ম ভগৱান শ্ৰীকৃষ্ণই কোৱা সত্যক যদি আপুনি স্বীকাৰ কৰি ল'ব পাৰিছে কোনো কথাই
আপোনাক দুখ কষ্ট যন্ত্ৰণা দিব নোৱাৰে। আমি বহুতেই কমফৰ্ট জোনত থাকি পৰিৱৰ্তনলৈ ভয় কৰোঁ। পৰিৱৰ্তনে বহু সময়ত সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে। আমি আচলতে এটা অভ্যস্ত ৰুটিন মাফিক জীৱনত নহয় জানো? জীৱনতো পৰিৱৰ্তন আহিবই। প্ৰত্যেকৰে জীৱনত পৰিৱৰ্তন বা যিকোনো ঘটনাক লৈ যদি ভয় নলগা হৈছে, আপুনি ক্ৰমাৎ জীৱন যুদ্ধত জিকিবলৈ লৈছে। নেক্সট, সৰু সৰু কথাবোৰত আজিকালি আপোনাৰ খং নুঠে। এই যে কিছুমানে আপোনাক কষ্ট দিয়ে, ঠাট্টা মস্কৰা কৰে বা ক্ষতি কৰিবলৈ চেষ্টা কৰে, কিবা এটা আপোনাৰ এগেইনষ্টত লিখে, তেওঁলোকৰ প্ৰতি আজিকালি শত্ৰুতা বেছি সময় আপুনি ধৰি ৰাখিব নোৱাৰে। খং উঠে অলপমান, মানে আপোনাৰ পুতৌ উপজে তেওঁলোকৰ প্ৰতি, শত্ৰুসকলৰ প্ৰতি। সঁচা কথাটো কি জানে? শত্ৰু চিনি থৈছে, কিন্তু তেওঁলোকক প্ৰতিশোধ লোৱাৰ কোনো প্ৰয়োজন বোধ কৰা নাই। সেইটোৱে, এইবোৰ প্ৰতিশোধ বহুত সময় যায়। বুজিছে আপুনি? আপুনি জীৱনৰ কঠিন পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ লৈছে যদি আপুনি বুজি পাইছে। আৰু এটা কথা, আজিকালি আপোনাৰ কোনো ঈৰ্ষা নাই কাৰোৰে প্ৰতি, কাৰো সৈতে কোনো তুলনা নাই। অমুকে অমুক কৰিছে, আপুনি পৰা নাই, কোনো কথা নাই। আপোনাৰ কোনো চিন্তা দুচিন্তা দুৰ্ভাৱনা নাই। আপুনি জানে বেলেগৰ তাত নথকা বহুত কিবা কিবি আপোনাৰ তাত আছে। ভগৱানে আপোনাক বিচৰাটো দিয়া নাই, দিব পৰা নাই, কিন্তু নিবিচৰাকৈ আপুনি যিখিনি পাইছে সেইখিনিয়েচোন বহুতৰে নাই। এনেকৈ ভাবি লৈ আপুনি আজিকালি ভগৱানকো দোষ দি নাথাকে, ভগৱানতকো পুৱা গধূলি উতুৰি নাথাকে। মনোযোগ দিব পৰা হৈছে আপুনি কথাত। এনেকুৱা মনোভাৱ যদি হৈছে, ছাৰ মেডাম আপোনাকে কৈছোঁ, আপুনি জীৱনত সুখী হ'বলৈ লৈছে আৰু আপোনাৰ কোনো অবাস্তৱ আশা নাই। কিছুমান কাম আপুনি কষ্ট কৰি ভগৱানক দৈনিক প্ৰাৰ্থনা কৰিও কৰিব নোৱাৰে, নাপায়। তাতোকৈ ডাঙৰ কথা, কোনোবাই আপোনাৰ জীৱনটোত কিবা পৰিৱৰ্তন আনি দিব আশা নকৰিব, কোনো প্ৰত্যাশা নাৰাখিব। আপুনি কেৱল আৰু কেৱল নিজৰ কৰ্ম কৰি গৈছে, কৰ্মত বাহিৰে ফলৰো চিন্তা কৰা নাই। তেতিয়াই জানিব আপুনি ক্ৰমাৎ ভগৱানে দেখুৱাই দিয়া বাটেৰে বাট বুলিবলৈ লৈছে। ব্যস্ত থাকে আপুনি, কিন্তু জীৱনৰ সৰু সৰু মুহূৰ্তবোৰৰ পৰাই আনন্দ লয়। শুনক, কাম কৰি নাথাকিব। জীৱনৰ প্ৰতিটো সুখকৰ মুহূৰ্ত চেলিব্ৰেট কৰিবলৈ শিকিব লাগিব আপুনি। মাজে মাজে অলপ শ্ল'কৈ জীৱনটো চলাবলৈ শিকিছে। কামৰ ধামখুমীয়াৰ মাজতো আপুনি অলপমান আনন্দ কৰিবলৈ শিকিছে, জীৱনটো উপভোগ কৰিবলৈ পাহৰা নাই। অৰ্থাৎ আপুনি আপোনাৰ জীৱনটো সঁচাকৈয়ে পোহৰাই তুলিছে, জীৱনটো আপুনি বুজি পাইছে। সকলো কথাতে আমিৰ খান হ'বলৈ নাযাব, বুজি পাইছে? কেতিয়াবা নিয়মৰ বাহিৰতো জীৱন চলে, বুজি পাইছে কি কৈছোঁ? জীৱনটো কেতিয়াও পাৰফেক্ট নহয় কাৰোৱেই। আপুনি কৰা কামটোও কেতিয়াও পাৰফেক্ট নহয়, হ'ব নোৱাৰে। আপোনাৰ জীৱন সংগী, আপোনাৰ পৰিয়ালৰ সদস্য, বন্ধু বান্ধৱ কোনোৱেই পাৰফেক্ট নহয়। আপুনিও পাৰফেক্ট নহয়, আমিও নহয়, সকলোৰে নহয় কিবা সমস্যা আছে, অলপ হ'লেও সীমাবদ্ধতা আছে, অভাৱ জটিলতা আছে। হিন্দীত কোৱা কমি হে। থাকক দিয়ক এইবোৰ কথা। একেবাৰে পাৰফেকশ্যনিষ্ট হোৱাৰ প্ৰয়োজন নাই। একেবাৰে পাৰফেক্ট হ'লে আপুনিতো ভগৱানেই হৈ যাব, দেৱ দেৱী হৈ যাব। মানুহ হৈ জন্ম লৈছে, মানুহ হৈ থাকক, মানুহৰ দৰে কাম কৰক, মানুহৰ দৰে জীৱনটোত দুখ কষ্ট যন্ত্ৰণা নোপোৱাৰ বেদনা সকলো সামৰি লওক। তাৰ মাজত সৰু সৰু সুখকৰ মুহূৰ্তৰ পৰাই সন্তুষ্টিৰ সোৱাদ লৈ জীৱনটো আগুৱাই নিয়ক। আপোনাকে কৈছোঁ, আপুনি জীৱন জিনিবলৈ শিকিছে, আনকো জীৱনটো জিনিবলৈ শিকাব পৰা হৈছে। বাকী অসন্তোষ কৰি নাথাকিব। আজি নকওঁকৈ শিক্ষাৰ্থীক কোৱা কথাৰ মাজত বহু কথাই কৈ পেলালোঁ, আপোনাকো ক'লোঁ। আৰু শিক্ষাৰ্থীসকলে ভৱিষ্যত জীৱনত এইবোৰ কথা মনত ৰাখিব লাগিব। সকলো ভালে থাকিব লাগিব।